প্ৰথমবাৰৰ বাবে গৰৈমাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰয়েল ইংলিছ স্কুল গৰৈমাৰীয়ে আয়োজন কৰিছিলে জিলা ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী মেলা। আৰু এই জিলা ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী মেলা গৰৈমাৰীৰ বাকৰিত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে ৰয়েল ইংলিছ স্কুল গৰৈমাৰীয়ে। আৰু ৰয়েল ইংলিছ স্কুল গৰৈমাৰীৰ এই অনুষ্ঠানত গৰৈমাৰী অঞ্চলৰ কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকল আৰু ওচৰে পাজৰে থকা ভালে সংখ্যক চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে। সঁচাকৈ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে যি এক অভিনৱ প্ৰদৰ্শনী ইয়াত উপস্থাপন কৰা হৈছে। জিলা ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানত যেনেদৰে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে কিছু সংখ্যক প্ৰজেক্ট তেওঁলোকে নিজাববীয়াকৈ তৈয়াৰ কৰিছে, কি একাংশ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত তেওঁলোকে এই গোটেই কামখিনি কৰিবলৈ সক্ষম হৈছে। এই গোটেই ব্যৱস্থাটো সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। আমি ইতিমধ্যে আপোনালোকক এক্সক্লুচিভ দৃশ্যত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কিদৰে এই ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা, ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ লুকাই থকা সুপ্ত প্ৰতিভা বিকাশৰ কাৰণে এই জিলা ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানত তেওঁলোকে উপস্থিত থাকি আচলতে নিজকে এগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰ ছাত্ৰী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব ৰয়েল ইংলিছ স্কুল গৰৈমাৰীক। তাৰ লগে লগে যিসকল বিদ্যালয়ে সহযোগ কৰিলে, অংশগ্ৰহণ কৰিলে, যিসমূহ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক, ছাত্ৰ ছাত্ৰীসকলক উদ্যম যোগালে, তেওঁলোকক উৎসাহ উদ্দীপনা যোগালে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব। অভিভাৱকসকলৰ মাজত এক নতুন চিন্তাৰ জাগৰণ হ'ল আজিৰ পৰা। কাৰণ বিজ্ঞান সততে আমি বিজ্ঞানৰ কথা শুনি আহোঁ। আমাৰ ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলে সৌৰজগত যোনটো ছ'লাৰ ছিষ্টেম, তাৰপিছত বিভিন্ন ছেক্টৰত তেওঁলোকে নিজাববীয়াকৈ প্ৰজেক্ট তেওঁলোকে আচলতে বনাইছে। আমি দেখিবলৈ পাইছোঁ যে কেনেকৈ সৌৰশক্তি উৎপন্ন কৰিব পাৰি, ইলেক্ট্ৰিচিটি ৰোধ কেনেকৈ কৰিব পাৰি, আমি কেনেকৈ কেমিকেলাইজেশ্যনৰ পৰা আঁতৰি আহি আমি কেনেকৈ জৈৱিক যোনটো টোটেলি অৰ্গেনিক বস্তু কেনেকৈ আমি তৈয়াৰ কৰিব পাৰি, অৰ্গেনিক সাৰৰ য'ত নেকি কোৱা হৈছে যে কেঁচু সাৰ, ভাৰ্মিং কম্পষ্টিঙৰ ব্যৱস্থা তেওঁলোকে কেনেকৈ কৰিছে। এই গোটেই ব্যৱস্থাটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে যি এক বিৱৰণ দিছে সেয়া নিশ্চিতভাৱে এক প্ৰশংসনীয় পদক্ষেপ। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম যে ছাত্ৰ ছাত্ৰীসকলে কিদৰে আমাৰ দৈনন্দিন জীৱন ব্যৱস্থাত আমাৰ প্ৰত্যেকটো লাগতিয়াল বস্তু আৰু আমি যিবোৰ বস্তুৰ লগত আমি সংযোগ স্থাপন কৰি চলিব লগা হয়, আমাৰ দৈনন্দিন জীৱন ব্যৱস্থাত যিবোৰ কথা বা যিবোৰ বস্তুৰ লগত আমি আচলতে আলোচনাত মিলিত হৈ থাকিব লগা হয়, যেনেকৈ ইলেক্ট্ৰিচিটিটো আমাক মানে লাগিবই, সৌৰশক্তিৰ ব্যৱস্থাটো আমাক লাগিবই, তাৰপিছত এগ্ৰিকালচাৰ যোনটো কৃষি ব্যৱস্থাটো আমাক লাগিবই। এনেধৰণৰ বিভিন্ন ব্যৱস্থাৰ লগত সংগতি ৰাখি বিজ্ঞানসন্মত প্ৰযুক্তিবিদ্যাৰ যিবোৰ কথা আছে সেই বিষয়বোৰৰ ওপৰত তেওঁলোকে নিজাববীয়াকৈ প্ৰজেক্টবোৰ বনাইছে। আৰু সেই ছাত্ৰ ছাত্ৰীসকলক সঁচাকৈ এই নতুন চিন্তাধাৰাই বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা প্ৰতিভাৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিব বুলি আমি ক'ব পাৰি। কাৰণ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে যোনটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, এই প্ৰতিযোগিতাত কোনে কিমান ভালকৈ নিজৰ প্ৰজেক্টটোৰ বিষয়ে ক'ব পাৰে, কোনে কিমান ভালকৈ নিজৰ প্ৰদৰ্শনী উপস্থাপন কৰিব পাৰে, সেয়াও হ'ব লক্ষণীয়। আৰু কোনখন বিদ্যালয় প্ৰথম স্থান দখল কৰিব, কোনখন বিদ্যালয় দ্বিতীয় স্থান দখল কৰিব, আৰু যিসকল বিচাৰক মণ্ডলী আছে, বিচাৰক মণ্ডলীসকলৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা, নিজৰ প্ৰজেক্ট খুব সুন্দৰভাৱে আচলতে উপস্থাপন কৰিব লাগিব। এই গোটেই চিন্তা চৰ্চাটো ছাত্ৰ ছাত্ৰীসকলে কৰি বা তেওঁলোকৰ তত্ত্বাৱধানত থকা শিক্ষক শিক্ষয়িত্ৰীসকলেও এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত থাকি বিজ্ঞানৰ পৰিচয়েৰে, বিজ্ঞানৰ অৱকাশ আমাৰ অভিভাৱক সমাজৰ মাজত, ছাত্ৰ ছাত্ৰীসকলৰ মাজত যেনেদৰে উপস্থাপন কৰি দিলে, সেয়া নিশ্চিতভাৱে আহি থাকিবলগীয়া দিনবোৰত গৰৈমাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, দক্ষিণ কামৰূপৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিজ্ঞানৰ প্ৰতি আৰু অধিক মনোবল বৃদ্ধি কৰিব, তেওঁলোকক উৎসাহ উদ্দীপনা যোগাব, তেওঁলোকক প্ৰেৰণা দিব। আৰু এনেধৰণৰ কাৰ্যসূচী আমাৰ বিদ্যালয়সমূহে আগন্তুক দিনবোৰত অনুষ্ঠিত কৰি থাকিব বুলি আমি নিশ্চিতভাৱে আশা কৰিম।